এইটো এটা বিশেষ ঘৰ। বিশেষ কিয় জানেনে? কাৰণ এই ঘৰটোতে এটা নিশা কটাব প্ৰধানমন্ত্ৰীয়ে। এই ঘৰটো আছে কাজিৰঙাত। কেৱল ঘৰেই নহয়, সজাই তোলা হৈছে সমগ্ৰ কাজিৰঙা। কাজিৰঙাত এতিয়া উথপ-থপ পৰিৱেশ। কি বিষয়া, কি কৰ্মচাৰী, কি বনকৰ্মী, সকলো ব্যস্ত। এক প্ৰকাৰ প্ৰশাসন ব্যৱস্থাটোৱেই যেন উবুৰি খাই পৰিছে কাজিৰঙাত। কাজিৰঙাৰ ৰাইজে বছৰৰ বছৰ ধৰি দেখা নোপোৱা পৰিৱৰ্তন দেখা পাইছে এইকেইদিনত। কাৰণ প্ৰধানমন্ত্ৰী আহিব কাজিৰঙালৈ। আনকি বছৰ বছৰ ধৰি তথৈবচ হৈ থকা কাজিৰঙাৰ ৰাজপথ এতিয়া হৈ উঠিছে মসৃণ। ঠিক ফু মাৰি ভাত খাব পৰা ৰূপ পাইছে কাজিৰঙাৰ ৰাজপথে। পথৰ দাঁতিৰ গছবোৰো চূণ তেলৰ পৰশ পাই উজলি উঠিছে। কাৰণটো কি জানেনে? ৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাল লাগিছে, দেশৰ প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিব। কাজিৰঙাৰ গৌৰৱ আৰু গোটেই কাজিৰঙাখন 80%ই টুৰিজিমৰ ওপৰত বেছ কৰে। এতিয়া কাজিৰঙা আৰু ডেভেলপ হ'ব, টুৰিষ্টটো ডেভেলপ হ'ব। আমি গৌৰৱ অনুভৱ কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া আমাৰ কাজিৰঙালৈ আহিছে। দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে আহিব কাজিৰঙালৈ। ৮ মাৰ্চত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত ভৰি দিবহি প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙালৈ আহি আছে। আমি কাজিৰঙাবাসী হিচাপে এই ক্ষেত্ৰত অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু মই জনাত আমাৰ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হ'ব চাগে যি কাজিৰঙাত আহি পেলাই ৰাত্ৰি যাপন কৰিব। আৰু এই বিষয়টোৱে আমাৰ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইতিমধ্যে অসম চৰকাৰো সাজু হৈছে প্ৰথমবাৰৰ বাবে কাজিৰঙালৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ। ভাল লাগিছে, কাজিৰঙাৰ কাৰণে অতি গৌৰৱৰ কথা। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ওচৰৰ পৰা দেখা পাম। আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। তথ্য অনুসৰি ৮ মাৰ্চৰ নিশা কাজিৰঙাত কটাই ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই লৈ পূৰ্ণ প্ৰস্তুতি চলিছে কাজিৰঙাত। ৰাইজৰ শীৰ্ষ আমোলা বিষয়া কাজিৰঙাত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ অধ্যয়ন কৰিছে। তদুপৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাজিৰঙাত। ৰাজপথৰ দুয়োকাষে এতিয়াৰে পৰাই আৰম্ভ হৈছে বাঁহ বন্ধাৰ কাম। নিৰাপত্তা ব্যৱস্থাত যাতে কোনো ক্ৰুটি নাথাকে তাৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াসকলে বাহৰ পাতিছেহি কাজিৰঙাত। আনকি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী কাজিৰঙাত উপস্থিত হৈছে। সঘনাই ইখনৰ পিছত সিখনকৈ সভাত বহিছে বৰমূৰীয়াসকলে। খুব গৌৰৱৰ বিষয়, দেশৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব। আৰু তেওঁ যলৈকেই গৈছে, পৃথিৱীৰ যিকোনো ঠাইলৈ গৈছে, তাতেই সেই জেগাডোখৰৰ এটা বেলেগ মানুহৰ এটা বেলেগ সোঁত ববলৈ ধৰে। আৰু মই ভাবোঁ তেওঁ কাজিৰঙাত যেতিয়া আহিব, সেই ৮ তাৰিখে আমাৰ ইয়াত নৈশ যাপন কৰিব, ৯ তাৰিখে ৰাতিপুৱা এলিফেণ্ট চাফাৰী কৰিব, তাৰপিছত জীপ চাফাৰী কৰিব। আৰু সেই 2টা দিনত গোটেই পৃথিৱীয়ে আমাক কাজিৰঙাক বিশেষকৈ চাই থাকিব। প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে অসম চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। প্ৰথমবাৰৰ বাবে কাজিৰঙা ভ্ৰমণলৈ আহিবলৈ লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা আৰু ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত সকলোতকৈ তেওঁৰ ফলোৱাৰ বেছি। অকল ভাৰততে নহয়, গোটেই দেশী বিদেশী মানুহ তেখেতৰ ফলোৱাৰ ছ'চিয়েল মিডিয়াত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এখন ফটোৱে পৃথিৱীত খলকনি তোলে। গতিকে আমাৰ মৰমৰ কাজিৰঙাখনত তেখেতে জীপ চাফাৰী কৰিব বা হাতী চাফাৰী কৰিব আৰু তাৰ ভিডিঅ' বা ফটোগ্ৰাফ তেখেতৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ পাব। আৰু গোটেই বিশ্ববন্দিত হ'ব আমাৰ কাজিৰঙাখন আৰু প্ৰখ্যাত হ'ব আমাৰ কাজিৰঙাখন। মইতো সেই দৃষ্টিকোণেৰে চাওঁ। গতিকে সেইকাৰণে মই অত্যন্ত আশাবাদী, অত্যন্ত সুখী যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াত আহি নৈশ যাপন কৰিব।
অৱশ্যে পূৰ্বৰ বছৰৰ তুলনাত চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ পাছত পুনৰ পৰ্যটকৰ আগতীয়া বুকিং বাতিল কৰিবলৈ বাধ্য কৰাইছে প্ৰশাসনে। বোকাখাতৰ উপজিলা প্ৰশাসনৰ তৰফৰ পৰা কাজিৰঙাৰ বেছিভাগ ৰিজৰ্টৰ আগতীয়া বুকিং ইতিমধ্যে বাতিল কৰোৱা হৈছে, কাৰণ প্ৰধানমন্ত্ৰী আহিব। বহু পৰ্যটকে কৰা পৰিকল্পনাত বাধা অহাত নিৰাশ মনেৰে বুকিং কৰা ধন উভতাই ল'বলৈ বাধ্য হৈছে। ইপিনে আগতীয়াকৈ বুকিঙৰ ধন উভতাই দিয়াৰ বাবে পৰ্যটন ব্যৱসায়ীসকলো অসুবিধাত পৰা পৰিলক্ষিত হৈছে। ইতিপূৰ্বে দেশৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, পৰৱৰ্তী সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাজিৰঙা ভ্ৰমণ কৰিছিল। আনহাতে দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি যিখন আৰক্ষী অতিথিশালাত নিশা কটাইছিল, সেইখনতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও থাকিব। 2018-19 বৰ্ষত তদানীন্তন গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত এই আৰক্ষী অতিথিশালাখন নিৰ্মাণ কৰা হৈছিল। যিটো পুলিচ গেষ্ট হাউচ আমি পুলিচ IB বুলি জানো, সেই IBটো আমাৰ ইয়াত SP এজন আছিল মানৱেন্দ্ৰ ৰয় বুলি। তেখেতৰ চেষ্টাত সেই IBটো গঢ় লৈ উঠিল আৰু দেশৰ বহু গণ্যমান্য ব্যক্তি তাত নৈশ যাপন কৰি আহি আছে। গত দুবছৰমান আগৰ পৰা দুজন আমাৰ দেশৰ ৰাষ্ট্ৰপতিও আহি তাত নৈশ যাপন কৰি গ'ল। এতিয়া 8 তাৰিখে নৈশ যাপন আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তেখেতো ইয়াত নৈশ যাপন কৰিব। সেই IBটোক লৈও আমি বহু গৌৰৱবোধ কৰিব। কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি চাহাৰ প্ৰতিবেদন, ETV ভাৰত অসম।